নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যদি আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই ইম্পৰ্টেণ্ট কেৰিয়াৰ ৰিলেটেড ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম বেংক অফ বৰোদাৰ ফালৰ পৰা ভালে সংখ্যক ভেকেন্সিজ আহিছে আৰু এইবোৰ কাৰণে এপ্লাই কৰিবলৈ আপোনালোকৰ এলিজিবিলিটি বেছি নালাগে ক্লাছ 10 পাছ কৰিলে আপোনালোকে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব স্কিপ নকৰাকৈ সকলো ডিটেইল জানিবৰ বাবে। এইখন হৈছে অফিচিয়েল ৱেবছাইটখন আৰু ইয়াতে আপোনালোকে লাষ্টৰ যোনটো কলম হয় এই কেৰিয়াৰত ক্লিক কৰিব। কেৰিয়াৰত ক্লিক কৰাৰ পিছতে এই কাৰেণ্ট অপৰচুনিটিজৰ ইয়াতে ন' মৰত আপোনালোকে ক্লিক কৰিব আৰু ইয়াতে আপোনালোকে দেখা পাব গোটেই কাৰেণ্ট অপৰচুনিটিজখিনি। এতিয়া মই আপোনালোকক দেখাম এইটো অপৰচুনিটিজৰ বিষয়ে। ইয়াতে আপোনালোকে ক্লিক কৰিব ৰিক্ৰুটমেণ্ট অফ অফিচ এছিষ্টেণ্ট বা পিয়ন ইন সাব ষ্টাফ কেড্ৰে এট ৰেগুলাৰ বেচিছ এডভাৰটাইজমেণ্ট নাম্বাৰ এইটো নটিফিকেশ্যনখন যোনখন মই ক্লিক কৰাৰ পিছত খোল খাইছে আৰু ইয়াতে কৈছে অফিচ এছিষ্টেণ্ট বা পিয়নৰ পোষ্ট আছে 500টা ভেকেঞ্চি আছে। এজ লিমিট হ'ব মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 26 ইয়াৰ্ছৰ ভিতৰত 10 পাছ যদি কৰিছে আপোনালোকে মেট্ৰিকুলেশ্যন বা SSC যিকোনো বৰ্ডৰ পৰা তেতিয়াহ'লে আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকে প্ৰফেশ্যন ইন লোকেল language of the state union territories candidates should be able to read write and speak in the local language of the state union territory for which vacancies candidate wish to apply তাৰমানে যেহেতু আপোনালোকে অসমত আছে সেইকাৰণে অসমীয়া ভাষাটো ভালকৈ ক'ব লিখিব জানিব লাগিব আপোনালোকে। ইয়াতে কৈছে all the normal and routine duties of the subordinate staff cadre and for performance of which no special pay shall be payable তাৰমানে আপোনালোকে যিবিলাক অফিচ এছিষ্টেণ্টৰ নৰ্মেল কাম হয় সেইখিনিয়ে কৰিব লাগিব আৰু যদি কিবা এক্সট্ৰা কাম হয় তেতিয়াহ'লে কিন্তু আপোনালোকক এক্সট্ৰা পে'মেণ্ট নকৰে। পে স্কেলটো এইটো ইয়াত দিয়া আছে 19,500 22,160 এনেকৈ কৰি ডিফাৰেণ্টকৈ আছে। এইখিনি টোটেল আপোনালোকৰ 37,805 ৰুপিজৰ টোটেল আপোনালোকে 37,815লৈকে আপোনালোকে পাব ইন হেণ্ড পে আৰু লগতে আপোনালোকৰ ওচৰত DA HRA CA স্পেচিয়েল এলাউন্স ট্ৰান্সপৰ্ট এলাউন্স এইখিনিও থাকিব। এলিজিবিলিটি কৈছে নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব। A candidate must be either citizen of India, subject of Nepal, subject of Bhutan or Tibetan refugee who came over to India before 1st January 1962 তাৰপিছতে এইখিনি আপোনালোকে এবাৰ এলিজিবিলিটিটো চাই ল'ব। অসমত যিহেতু থাকে আপোনালোকে ইণ্ডিয়ান চিটিজেনে হ'ব সেইকাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেক্সেশ্যন হ'ব থাকিব SC আৰু ST কাৰণে 5 years, OBC কাৰণে 3 years আৰু person with benchmark disability is defined under the right of person with disability act 202016 10 years. ex servicemenৰ কাৰণে থাকিব এইখিনি এবাৰ আপোনালোকে এজ ৰিলেক্সেশ্যনখিনি চাই ল'ব। women's widow, divorced women and women judicially separated who have not remarried hole 35 years for general or EWS 38 years, OBC কাৰণে 40 years, general কাৰণে 35 years হ'ব, general or EWS 38 years of OBC আৰু 40 years থাকিব SC ST কাৰণে। The relaxation in upper age limit to ST, SC, OBC candidate is allowed on cumulative basis with only one of the remaining eligibilities for which age relaxation is permitted as mentioned above in point number 5B. এইখিনি ex servicemen rules and regulations হয়। তাৰপিছত OBC category এইখিনি এবাৰ চাই ল'ব আৰু যোনটো PWBD কাৰণে আছে ব্লাইণ্ডনেছ হ'লে কিমান হ'ব, হিয়াৰিঙৰ প্ৰব্লেম থাকে যদি ID কেটেগৰীত হ'লে এইখিনি এবাৰ আপোনালোকে অটিজম, স্পেচিয়েল লাৰ্ণিং ডিছেবিলিটি, মেণ্টেল ইলনেছ, মাল্টিপল ডিছেবিলিটি এইখিনি এবাৰ পঢ়ি চাই ল'ব যদি এইটো কেটেগৰীত আপোনালোকে এপ্লাই কৰিব বিচাৰে। মই ইম্পৰ্টেণ্ট বস্তুখিনি দেখাই দিছোঁ কাৰণ এইখন 30 পেজৰ হয়, গোটেইখিনি যদি কৈ যাওঁ এইখিনি দীঘলীয়া হ'ব। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যনটো অলৰেডি মেনশ্যন কৰিছে 10 পাছ SSC বা মেট্ৰিকুলেশ্যন পাছ হ'ব লাগিব আৰু ইয়াত কোনো মাৰ্কছৰ কথা দিয়া নাই তাৰমানে আপোনালোকে যদি পাছিং মাৰ্কছটো পাই পেলাই পাছ কৰি থৈছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ এটা থাকিব 600 প্লাছ টেক্সেছ পে'মেণ্ট গেটৱে চাৰ্জেছ ফৰ জেনেৰেল EW and OBS কেণ্ডিডেটৰ কাৰণে থাকিব 100 প্লাছ এপ্লিকেবল টেক্সেছ প্লাছ পে'মেণ্ট গেটৱে চাৰ্জেছ ফৰ SC ST PWBD EXC DIXX and women কেণ্ডিডেটৰ কাৰণে থাকিব
Bank transaction charges for online payment of application fee intimation charge will have to be done by the candidate. তাৰপিছত এটা প্ৰি এক্সামিনেশ্যন ট্ৰেইনিঙো থাকিব যদি আপোনালোকে অনলাইন যোনটো ট্ৰেইনিং অনলাইন যোনটো এক্সাম হ'ব তাৰ আগতে যদি আপোনালোকে যদি কৰিব বিচাৰে তেন্তে আপোনালোকে প্ৰি এক্সামিনেশ্যন ট্ৰেইনিং এটা কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে যেতিয়া ফৰ্মখন এপ্লাই কৰিব তেতিয়া তাত ক্লিক কৰিব লাগিব এইটো থাকিব স্পেচিয়েলি ST SC OBC আৰু PWD কেণ্ডিডেটছৰ কাৰণে আৰু এইটো ফ্ৰী অফ কোৰ্চ হ'ব ইয়াতে আপোনালোকে একো পইচা দিব নালাগে এইটো অনলাইন হ'ব তাৰমানে আপোনালোক কি পৰীক্ষাত কি আহিব কি এনেকৈ পৰীক্ষাটো দিব লাগিব সেই গোটেইখিনিৰ বিষয়ে আপোনালোকক অনলাইন ট্ৰেইনিং এটা দিব লোকেশ্যন অফ পোষ্টিং য'ত আপোনালোকে এপ্লাই কৰিব যিহেতু অসমৰ কাৰণে আপোনালোকে অসমত থাকিলে অসমৰ কাৰণে এপ্লাই কৰিব পাৰিব বা যিকোনো ষ্টেট যোনখন ষ্টেটতে আপোনালোকে থাকে সেইখন ষ্টেটতে আপোনালোকে এপ্লাই কৰিব পাৰিব 6 মাহৰ এটা প্ৰবেশন পিৰিয়ড থাকিব সিলেকশ্যন প্ৰচিডিউৰ অনলাইন টেষ্ট ফলোড বাই লোকেল ভাৰ্নিকুলাৰ লেংগুৱেজ টেষ্ট মানে প্ৰথমতে অনলাইন টেষ্ট হ'ব অনলাইন টেষ্টত থাকিব নলেজ অফ ইংলিছ লেংগুৱেজ 25টা কুৱেশ্যন থাকিব 25 মাৰ্কৰ আৰু 20 মিনিটত আপোনালোকে কৰিব দিব জেনেৰেল এৱেৰনেছ থাকিব 25টা কুৱেশ্যন 25 নম্বৰৰ হিন্দী বা ইংলিছ জেনাৰেল ইংলিছ হিন্দী অফিচিয়েল লেংগুৱেজ অফ ষ্টেট যিকোনো এটা ভাষাত এইটো আপোনালোকে দিব পাৰিব যদি পিছতে এলিমেণ্টাৰী মেথমেটিক্স থাকিব এইকেইটা ছাবজেক্ট যোনকেইটা হ'ব নাম্বাৰ 2 3 আৰু 4 এইকেইটা আপোনালোকে নিজৰ যোনটো লোকেল লেংগুৱেজ মানে অসমীয়াতে আপোনালোকে দিব পাৰিব বাছ নম্বৰ 1 যোনটো ইংলিছ হয় সেইটো কিন্তু আপোনালোকে ইংলিছতে দিব লাগিব ইয়াতে অসমৰ কাৰণে আছে ইংলিছ হিন্দী আৰু এছমিজ আছে এইকেইটা ভাষাৰ ভিতৰত আপোনালোকে যোনটোতে কমফৰ্টেবল হয় সেইটোতে আপোনালোকে পৰীক্ষাটো দিব পাৰিব বাকিখিনি বেলেগ বেলেগখিনি আপোনালোকে চাই ল'ব আৰু প্লিজ নোট that candidates shall not be permitted to appear for the online test without the following document valid call letter for the respective date and session of examination photo identity proof as specified in original bearing the same name as it appears in the call letter application form or one additional photograph same as one uploaded in the online application by the candidate তাৰমানে এইখিনি যদি হয় এইখিনি তাৰমানে আপোনালোকে অনলাইন পৰীক্ষাটো দিয়া আগতে এইখিনি ডকুমেন্টস আপোনালোকৰ হাতত থাকিব লাগিব যেতিয়া আপোনালোকে অনলাইন এপ্লাই কৰিব তাৰ পিছতে আপোনালোকৰ এইবিলাক ডকুমেন্টস তেখেতলোকে পঠাই দিব ভ্যালিড কল লেটাৰখন আপোনালোকৰ আহি যাব ফটো আইডেন্টিটি প্ৰুফ অৰিজিনেল থাকিব লাগিব য'ত আপোনাৰ যেনে আধাৰ কাৰ্ড হৈ গ'ল তাৰপিছতে পাছপোৰ্ট এনেকুৱা ধৰণৰ যি আছে ভোটাৰ আইডি কাৰ্ড আৰু এখন ফটো লাগিব দ্য ৰিপৰ্টিং টাইম মেনশ্যন অন দ্য কল লেটাৰ ইজ প্ৰায়ৰ টু দ্য ষ্টাৰ্ট টাইম অফ দ্য টেষ্ট তাৰমানে টেষ্টটো ডিউৰেশ্যন 80 মিনিটছৰ থাকিব আৰু কিমান মিনিটছ আছে আমি চাই লওঁ 80 মিনিটছৰ টেষ্ট হ'ব আৰু তাৰ অলপ সময় আগতে আপোনালোকে ৰিপৰ্ট কৰিব লাগিব অনলাইনৰ কাৰণে এতিয়া মই আপোনালোকক দেখাই দিওঁ অনলাইন এক্সামিনেশ্যন চেণ্টাৰ ক'ত আছে এইবিলাক জায়গাত আছে অসমৰ কাৰণে হ'লে আপোনালোকে গুৱাহাটীত পাব তাৰপিছতে গুৱাহাটীৰ পিছতে শিলচৰত আছে আৰু শিলিগুৰি সোলান নিউ দিল্লীত আছে পটিয়ালা এইখিনি আপোনালোকে চাই ল'ব য'ত আপোনালোকৰ ওচৰৰ পৰে সেই তাতে আপোনালোকে নিজৰ এক্সামিনেশ্যন চেণ্টাৰটো দিব পাৰিব পিছত কিন্তু চেঞ্জ নহ'ব সেইকাৰণে প্ৰথমতে আপোনালোকে নিজৰ যোনটো নিয়াৰেষ্ট লোকেশ্যন হয় তাত এক্সামিনেশ্যন চেণ্টাৰটো ফিল কৰিব আৰু বাকী এইখিনি গোটেইখিনি পঢ়ি ল'ব এইখিনি মই গোটেইখিনি কৈ নিদিওঁ বহুত লম্বা হৈ যাব হাউ টু এপ্লাই টু এবাৰ কৈ দিছোঁ কেণ্ডিডেটছ ৰিকুৱাৰ্ড টু এপ্লাই অনলাইন থ্ৰু ৱেবছাইট যোনটো bankofbaroda.co.in আছে সেইটো দি সেইটোত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব কেণ্ডিডেটছ ৰিকুৱাৰ্ড টু হেভ এ ভেলিড পাৰ্চনেল ইমেইল আইডি এণ্ড কণ্টেক্ট নাম্বাৰ ইট শুড বি কেপ্ট এক্টিভ টিল কমপ্লিশ্যন অফ দ্য ৰিক্ৰুটমেণ্ট প্ৰজেক্ট তাৰমানে এটা আপোনালোকৰ ওচৰত ভেলিড ইমেইল আইডি আৰু কণ্টেক্ট নাম্বাৰ থাকিব লাগিব তাৰপিছতে এইটো গাইডলাইন্সটো দিয়া আছে কেনেকৈ ফিল আপ কৰিব লাগিব ইয়াতে গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব কেৰিয়াৰ্ছত যাই পেলাই মই লিংকটো আপোনালোকক দি দিম তাৰপিছত যেনেকৈ আপোনালোকৰ তাতে ষ্টেপছবিলাক থাকিব সেইমতে কৰি পেলাই আপোনালোকে ছাবমিট কৰি দিব লাগিব ফিজ পে'মেণ্টটো আপোনালোকে অনলাইনে কৰিব পাৰিব ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ সহায়ত আৰু বাকী এইখিনি এবাৰ পঢ়ি ল'ব পে'মেণ্ট অফ ফিজৰ এইখিনি গোটেইখিনি দিয়া আছে জেনেৰেল ইনষ্ট্ৰাকশ্যন guidelines for uploading the photograph signature and other documents date of proof 10th or mark sheet বা certificate PDF লাগিব এইখিনি আপোনালোকে স্কেন কৰি পেলাই নিজৰ কম্পিউটাৰত সেভ কৰি থব লাগিব PDF ফৰ্মত আৰু তাৰ পিছতে আপলোড কৰিব লাগিব
signature of format এখিনি গুটেখিনি আপোনালোকে গাইডলাইনছ খিনি এবাৰ কিন্তু পঢ়ি ল'ব লাগিব এপ্লাই কৰাৰ আগতে এইখন এনেকচাৰ দিয়া আছে সাৰ্টিফিকেট যদি আপোনালোকে বনাব লাগে কেনেকৈ আপোনালোকে বনাব লাগিব এপ্লিকেশ্যন প্ৰচেছটো 3 তাৰিখৰ পৰা মে মাহৰ 3 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু এইটো 23 তাৰিখলৈকে থাকিব 23 মেলৈকে যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰিব পাৰিব এখন হৈছে পোৰ্টেলখন অনলাইন কৰাৰ লগইন ফৰ অলৰেডি ৰেজিষ্টাৰ্ড কেণ্ডিডেট কৰিব লাগিব আৰু যদি আপোনালোকে নতুন হয় ক্লিক হিয়াৰ টু নিউ ৰেজিষ্ট্ৰেশ্যন ফোন নম্বৰ ইমেইল আইডি দি ৰেজিষ্টাৰ কৰিব লাগিব পাছৱৰ্ড আৰু লগইন আইডি পাব তাৰপিছতে আপোনাৰ লগইন কৰি পেলাই বাকী প্ৰচেছটো কৰিব লাগিব এইটো মই ষ্টেপ বাই ষ্টেপ কৰি নিদিওঁ যেতিয়া আপোনালোকে কৰি গৈ থাকিব নিজে প্ৰচিডিউৰটো বুজি পাই যাব কেনেকৈ কৰিব লাগে এইটো ক'লোৱে অনলাইন ৰেজিষ্ট্ৰেশ্যন 3 তাৰিখৰ পৰা হ'ব 23 তাৰিখলৈকে আছে আৰু ক্লোজাৰ ফৰ এডিটিং এপ্লিকেশ্যন 23 তাৰিখ আৰু প্ৰিণ্টিং আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট হ'ব 6 জুন অনলাইন ফিজ পে'মেণ্ট 3 তাৰিখৰ পৰা 23 তাৰিখৰ ভিতৰতে আপোনালোকে কৰিব লাগিব যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্ট হোমৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিঅ'ত মই জনাব লগা ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব কোনোবাই যদি এই পোষ্ট হোমৰ কাৰণে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকো এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম ধন্যবাদ